নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেনচনাৰ লগত জড়িত দুটা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব প্ৰথম খবৰটো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ দৰমহা গাঁথনিৰ আঁকোৱাহ দূৰ কৰাৰ আশ্বাস 23 ছেপ্টেম্বৰত আঁকোৱাহ সংশোধন সমিতিৰে আলোচনা গতিকে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ দৰমহা গাঁথনিৰ আঁকোৱাহক লৈ তেওঁলোকে সমগ্ৰ শিক্ষা কাৰ্যালয়ত বা বিষয় বিভাগৰ লগত দীৰ্ঘদিনীয়া তেওঁলোকে আলোচনা চলাই আছিল আৰু অৱশেষত এটি সুখবৰ আহিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে লাভ কৰা দৰমহা গাঁথনিত থকা আঁকোৱাহসমূহ দূৰ কৰাৰ কাৰণে তেওঁলোকৰ সমগ্ৰ শিক্ষাৰ যি বিষয়ববীয়া তেওঁলোকৰ লগত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিৰ বৈঠক হৈছিলে আৰু কৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলোৱাৰ আশ্বাস দিছে সমগ্ৰ শিক্ষা অসমে দৰমহা গাঁথনিত থকা আঁকোৱা সন্দৰ্ভত অহা 23 ছেপ্টেম্বৰত আঁকোৱা সংশোধনী সমিতিৰ লগত বিশদভাৱে আলোচনা কৰা হ'ব তদুপৰি টাইম স্কেলৰ বিষয়টো শিক্ষা বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজক জানিবলৈ দিছে কালি সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সৈতে হোৱা আলোচনাৰ কালত শিক্ষক সংগঠনটোৱে উত্থাপন কৰা বিষয়সমূহৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিছে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক আৰু কাৰ্যবাহী সঞ্চালকে উল্লেখযোগ্য যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে 15 ছেপ্টেম্বৰত সমগ্ৰ শিক্ষাৰ মিছন অভিযানৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ কথা আছিল প্ৰতিবাদী কাৰ্যসূচীৰ দিনটোত উত্থাপিত বিষয়সমূহৰ সমাধান সূত্ৰ উলিয়াবলৈ সমগ্ৰ শিক্ষাই সংগঠনটোক আলোচনালৈ তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে আৰু কালি হোৱা আলোচনাৰ অন্তত দৰমহা গাঁথনিত থকা আঁকোৱাহ আৰু টাইম স্কেল আৰু দুয়োটা বিষয়ত এমাহৰ ভিতৰত সমাধান কৰা হ'ব বুলি সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে উল্লেখ কৰে বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে এই মূল দাবী দুটাৰ লগতে অন্যান্য সকলো বিষয় সন্দৰ্ভত আলোচনা আনুষ্ঠানিকভাৱে কাৰ্যবিৱৰণী প্ৰকাশ হোৱাৰ পাছতহে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ যি সমস্যাসমূহ বা মূল তেওঁলোকৰ যিকেইটা ইছ্যু আছে এইবিলাকৰ ওপৰত তেওঁলোকৰ যে এক যোগাত্মক দিশত আগবাঢ়িব সেই কথাটো তেওঁলোকে জানিবলৈ দিছে দ্বিতীয়টো খবৰ অষ্টম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ডিএ টিএ এইচআৰৰ লগত মিলি কিমান হ'ব নতুন বছৰত অধিক লাভ হ'ব যিহেতু 1 জানুৱাৰী 2026ৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে অতি ভাল খবৰ পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সুখবৰ লাভ কৰিব ফিটমেণ্ট ফেক্টৰৰ লগতে অন্যান্য ভাত্তাসমূহৰ নেট দৰমহা বৃদ্ধি পাব গতিকে উচ্চ টিএআৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে দৰমহা বিভাজন আৰু ফলত প্ৰতিটো স্তৰত প্ৰথমৰ পৰা অন্তিম পৰ্যায়লৈকে যি স্তৰ আছে সকলোতে দৰমহা বৃদ্ধি পাব আৰু এবাৰ হিচাপ কৰি চালে কিমান হ'ব আপোনালোকে নিশ্চয় গম পাব স্তৰ মূল অৰ্থাৎ 1 নম্বৰ যিটো স্তৰ আছে দৰমহা গাঁথনিৰ বেচিক পে হ'ল 18,000 টকা আৰু নতুন যদি 1.92 ফিটমেণ্ট ফেক্টৰ হয় তেনেহ'লে সকলো ক্যালকুলেশন কৰিলে 42,572 টকা 71 টকা হ'বগৈ গতিকে স্তৰ 2 মূল দৰমহা বৰ্তমান 19,900 টকা আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে ই হ'বগৈ 46,949 টকা গতিকে যথেষ্টখিনি বৃদ্ধি হ'ব ঠিক একেদৰে লেভেল 3 বেচিক পে 21,700 টকা আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে ই হ'বগৈ 53,347 টকা গতিকে বহুগুণে দৰমহা বৃদ্ধি পাব আপোনালোকে নিশ্চয় গম পাইছে আৰু ডিএ ডিআৰ বা এইচআৰ বিলাক কেনেদৰে ধৰা হয় নতুন পে কমিশ্যন আপোনালোকে নিশ্চয় অৱগত লেভেল 4ত বেচিক পে হয় 25,500 টকা বৰ্তমান হাৰত আৰু অষ্টম দৰমহা আয়োগত 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে ই হ'বগৈ 61,102 টকা ঠিক একেদৰে পঞ্চম স্তৰত মূল দৰমহা বৰ্তমান 29,200 টকা আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হিচাপত ই হ'বগৈ দৰমহা 70,617 টকা ন্যূনতম দৰমহা গতিকে যথেষ্টখিনি দৰমহা বৃদ্ধি পাব আৰু স্তৰ 6 নম্বৰ স্তৰ বা লেভেল 6ত বৰ্তমান 35,400 টকা আৰু 1.92 ফিটমেণ্ট হিচাপত ই গৈ হিচাপ কৰিলে হ'বগৈ 84,711 টকা ন্যূনতম দৰমহা গতিকে বহুগুণে দৰমহা বৃদ্ধি পাব অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে লেভেল 1ৰ পৰা লেভেল 6লৈকে আপোনালোকে নিশ্চয় দেখিলে গতিকে অষ্টম দৰমহা আয়োগত অস্বীকাৰ কৰাটো সম্ভৱ নহয় কিয়নো ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত ইয়াক অনুমোদন জনাইছে কিন্তু বৰ্তমানলৈকে ইয়াক অধ্যক্ষ নিযুক্তি হোৱা নাই আৰু সদস্যসকলো নিযুক্তি হোৱা নাই আশা কৰা হৈছে দেৱালীৰ আগতে
সুখবৰ দিব কেন্দ্ৰীয় চৰকাৰে আৰু যদিও কিছু সময় পিছত ইয়াক কাৰ্যকৰী কৰা হয় কিন্তু পৰৱৰ্তী সময়ত ইয়াত 1/1/2026 পৰাই ধৰা হ'ব বাকীখিনি এৰিয়াৰ হিচাপত লাভ কৰিব ধন্যবাদ